মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকৰ ক্লাছ 10ৰ চেপ্টাৰ 4ৰ দ্বিঘাত সমীকৰণৰ পাৰ্ট 1 আৰু পাৰ্ট 2 ইতিমধ্যে আমাৰ কৰা হৈ গৈছে। আজিৰ ভিডিঅ'টোত লৈ আহিছোঁ পাৰ্ট নম্বৰ 3। যদি তোমালোকে আগৰ দুটা ভিডিঅ' চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত লিংকবোৰ দিয়া থাকিব, তোমালোকে সেই লিংকৰ পৰা গৈ আগৰ ভিডিঅ' দুটা চাই ল'বা। আৰু এটা কথা যে ভিডিঅ'বোৰ তোমালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাবা, তেতিয়াহে গোটেইখিনি বস্তু বুজি পাবা আৰু পৰৱৰ্তী যিখিনি আমি এক্সাৰচাইজৰ অংক কৰিম সেইখিনি কৰাত আমাৰ সহজ হ'ব। ঠিক আছে, তো দেৰি নকৰি বোলা আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টি। আজিৰ ভিডিঅ'টোত আছে চোৱা যে অনুশীলনী 4.1 2 নম্বৰত কি প্ৰশ্নকেইটা আছে, তলৰ পৰিস্থিতিকেইটাক দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰকাশ কৰা। এইটো এটা প্ৰশ্ন দিয়া আছে, যিটো এটা পৰিস্থিতি দিয়া আছে, লেংগুৱেজ আকাৰত দিয়া আছে। এইখিনি আমি কি কৰিব লাগে, দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰকাশ কৰিব লাগে। তো আমি প্ৰথমতে পঢ়ি চাওঁ, তাৰপিছত সেইটো আমি দ্বিঘাত সমীকৰণৰ আকাৰত প্ৰকাশ কৰিম, হয়নে? ইয়াতে চোৱা কি আছে যে আয়তাকাৰ মাটি এটুকুৰাৰ কালি, আমাৰ কি দিয়া আছে, আয়তাকাৰ মাটি দিয়া আছে। তো আমাৰ এটুকুৰা মাটি দিয়া আছে আৰু সেইটো হ'ল শ্বেপটো হ'ল আয়তাকাৰ, হয়নে? আয়তাকাৰ মাটি এটুকুৰাৰ কালি আমাৰ কিমান দিয়া আছে, 528 স্কুৱেৰ মিটাৰ, হয়নে? স্কুৱেৰ মিটাৰ দিয়া আছে। মাটি টুকুৰাৰ দিগ ইয়াৰ প্ৰস্থৰ দুগুণতকৈ 1 বেছি। মাটি টুকুৰাৰ কি হৈছে, দিগটো আমাৰ কিমান হ'ব, যে প্ৰস্থ যদি যিমান দিয়া আছে, প্ৰস্থ সাপোজ আমি ধৰিলো x, তো প্ৰস্থ যিমান দিয়া আছে তাৰ দুগুণতকৈ 1 বেছি, গতিকে প্ৰস্থৰ দুগুণ কিমান হ'ব, যদি আমি প্ৰস্থ x ধৰো তেতিয়াহ'লে 2x হ'ব, 2 গুণ, তাতকৈ 1 বেছি, এইটো হ'ল দিগ। এই দিগটো দিয়া আছে আমাৰ ইমান, আৰু প্ৰস্থটো আমি কি কৰিছো, ধৰিছো, আমি প্ৰস্থটো নাজানো আৰু কালিটো দিয়া আছে। তো এই চৰ্তটো লৈ আমি কি কৰিব লাগে, এইটো দ্বিঘাত সমীকৰণত প্ৰকাশ কৰিব লাগে। এটা সমীকৰণ পাম আৰু সেই সমীকৰণটো দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰকাশ কৰিব লাগে। চোৱা, লেট আমি কি কৰোঁ যে প্ৰস্থ ধৰিলো, হয়নে? আমি ধৰিলো প্ৰস্থ সমান x। এতিয়া দিগ কিমান হ'ব, এটাকে দিগ কিমান হ'ব, আমাৰ চৰ্তত কি আছে যে প্ৰস্থৰ দুগুণতকৈ 1 বেছি, হয়নে? পালো। এতিয়া আমি কালি কি জানো যে দিগ পূৰণ প্ৰস্থ, গতিকে x ইনটু কি হ'ব 2x প্লাছ 1 কালি সমান কিমান দিয়া আছে, 5 2 8 দিয়া আছে। তো এইটো আমাৰ অলপ সৰল কৰিলে হৈ যাব, 2x স্কুৱেৰ প্লাছ x ইকুৱেল টু 5 2 8। তো এইটো কৰিলে কি হ'ব, 2x স্কুৱেৰ প্লাছ x মাইনাছ 5 2 8 ইকুৱেল টু 0, যিটো আমাৰ কি হৈছে যে দ্বিঘাত সমীকৰণৰ ষ্টেণ্ডাৰ্ড যিটো ফৰ্ম আছিল ax স্কুৱেৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0 আকাৰত প্ৰকাশ হৈছে। তো এইটোৱে হ'ল আমাৰ নিৰ্ণেয় দ্বিঘাত সমীকৰণৰ আকাৰ। এই পৰিস্থিতিটোৰ দ্বিঘাত সমীকৰণৰ আকাৰ হ'ল এইটো। ক্লিয়াৰ হৈছে? এবাৰ নেক্সট অংকটো চোৱা, কি দি আছে, দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ গুণফল। ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা হ'ব লাগিব, যোগাত্মক হ'ব লাগিব আৰু ক্ৰমিক হ'ব লাগিব। ক্ৰমিক বুলি কোৱাৰ লগে লগে আমি কি পাওঁ, যদি এটা সংখ্যা a হয় আনটো সংখ্যা কি হ'ব, তাৰ পিছৰটো হ'ব, অৰ্থাৎ a প্লাছ 1 হ'ব, হয়নে? তো আমি কি কৰোঁ, ধৰা হ'ল যে এটা ক্ৰমিক যোগাত্মক সংখ্যা, ধৰা হ'ল এটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা ইকুৱেল টু আমি x ধৰিলোঁ। মই ইয়াত চিনদিছত লিখা নাই, তোমালোকে লিখি ল'বা যে ধৰা হ'ল এটা যোগাত্মক অখণ্ড সংখ্যা x। এতিয়া ক্ৰমিকটো কি হ'ব, আনটো সংখ্যা কিমান হ'ব, ইকুৱেল টু x প্লাছ 1 হ'ব, হয়নে? এতিয়া কি কৈছে যে এই সংখ্যা দুটাৰ গুণফল, অৰ্থাৎ x ইনটু x প্লাছ 1 ইকুৱেল টু 306, আমি সংখ্যা দুটা উলিয়াব লাগে। তো সংখ্যা দুটা আমি পাইছোঁ, এটা পাইছোঁ x, আনটো হ'ল x প্লাছ 1, গতিকে এইটো আমি সমাধান কৰি দিওঁ। সমাধান কৰিলে কি হ'ব, x স্কুৱেৰ প্লাছ x ইকুৱেল টু 306। এবাৰ এইটো কি হ'ব, x স্কুৱেৰ প্লাছ x মাইনাছ 306 ইকুৱেল টু 0। আমাক কৈছিল পৰিস্থিতিটো দ্বিঘাত সমীকৰণৰ আৰ্হি লৈ প্ৰকাশ কৰিব লাগে। এবাৰ চোৱা, ax স্কুৱেৰ প্লাছ bx প্লাছ c আকাৰত আছে, গতিকে এইটোৱে হ'ল নিৰ্ণেয় আমাৰ দ্বিঘাত সমীকৰণৰ আৰ্হি। কাৰ ক্ষেত্ৰত, এই পৰিস্থিতিটোৰ ক্ষেত্ৰত। ক্লিয়াৰ? নেক্সট আৰু কৰোঁ, ৰোহনৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ, তেওঁলোকৰ বয়সৰ গুণফল আজিৰ পৰা 3 বছৰ পিছত হ'বগৈ ইমান। ৰোহনৰ বৰ্তমান বয়স আমি উলিয়াব লাগে, হয়নে? এতিয়া ৰোহনৰ বয়স আমি ধৰি লওঁ, যদি আমি ধৰোঁ যে লেট ৰোহনৰ বৰ্তমান বয়স কি ধৰিলোঁ আমি, x ধৰিলোঁ।
এতিয়া প্ৰশ্নমতে কি হ'ব ৰোহনৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ তো মাকৰ বয়স কিমান হ'ব মাকৰ বয়স কিমান হ'ব সমান কিমান হ'ব যে ৰোহনৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ তো x + 26 হ'ব হয়নে আকৌ কি কৈছে যে তেওঁলোকৰ বয়সৰ গুণফল আজিৰ পৰা 3 বছৰ পিছত তেওঁলোকৰ বয়সৰ গুণফল অৰ্থাৎ এই যেতিয়া বৰ্তমান বয়স যদি x হয় আৰু যদি x + 26 হয় তে তেওঁলোকৰ 3 বছৰ পিছত কি হ'ব 3 বছৰ পিছত কি হ'ব এটা হ'ব x + 3 আৰু তাৰ মাকৰ বয়স কিমান হ'ব 3 বছৰ পিছত তেওঁৰ মাকৰ বয়স কিমান হ'ব x + 26 + 3 সমান x + 29 হয়নে এতিয়া হল আমাৰ 3 বছৰ পিছত চৰ্তত 3 বছৰ পিছত তেওঁলোকৰ বয়স কিমান হল এটা হল x + 3 আৰু মাকৰ বয়স হল x + 29 কি কৈছে যে তেওঁলোকৰ বয়সৰ গুণফল তো আমাৰ চৰ্তটো কি হ'ব গুণফল তো x + 3 হোল ইনটু কিমান হ'ব x + 29 3 বছৰ পিছত তেওঁলোকৰ বয়সৰ গুণফল = 360 হয়নে আমি পাই গলো সমীকৰণটো চোৱা x * x x² + 29x + 3x plus 3 9 গুণ 27 7 7 2 3 2 গুণ 6 2 8 ইকুয়ালে 360 করে দিয়া কি হবো x স্কয়ার ইফালে কিমান হবো প্লাস 29 আৰু 3 গতিকে 32x ইফালে কি হবো প্লাস 87 মাইনাস 360 ইকুয়াল টু 0 হয়নে এবার এইটো লাইন কৰা কিমান হ'ব x স্কয়ার প্লাস 32x 360 ৰ পৰা এতিয়া যদি আমি 87 মাইনাস কৰো কিমান হ'ব কৰাচোন কিমান হ'ব -73 273 ইকুয়াল টু 0 হয়নে এইটো চোৱা যে x স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু 0 আকাৰত হৈছে অৰ্থাৎ এই পৰিস্থিতিটোৰ কাৰণে আমাৰ নিৰ্ণয় দ্বিঘাত সমীকৰণৰ আকাৰটো হ'ব এইটো ক্লিয়াৰ হৈছে ইয়াতে কি দিয়া আছে যে p ৰ কি মানৰ বাবে p - 2 হোল ইনটু x স্কয়ার প্লাস 3x প্লাস 5 ইকুয়াল টু 0 সমীকৰণটো দ্বিঘাত সমীকৰণ নহয় ইয়াত কি কৈছে দ্বিঘাত সমীকৰণ নহয় আমি কি পাইছিলো দ্বিঘাত সমীকৰণ হ'বলৈ হলে আমাৰ কি হ'ব লাগিব যে ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু 0 a not equal to 0 হ'ব লাগিব হয়নে কিন্তু ইয়াতে কৈছে প্ৰশ্নটোত কৈছে দ্বিঘাত সমীকৰণ নহয় তাৰ মানে কি যদি দ্বিঘাত সমীকৰণ নহয় তেতিয়া হলে আমাৰ কি হ'ব লাগিব a equal to 0 হ'ব লাগিব অৰ্থাৎ এর মানটো যদি আমি 0 কৰি দিও তেতিয়া হলে আমাৰ কি হ'ব দ্বিঘাত সমীকৰণ এটো নহব তো এর মান 0 কে কি বহালে p - 2 অৰ্থাৎ এইখিনি মানত আমাৰ কি বহালে এর মান অর্থাৎ p - 2 ৰ মানটো 0 হ'ব ইয়াত দেখকৈ দেখা যায় আছে হয়নে চাৰিটা অপচন দিয়া আছে তো আমি ডাইৰেক্ট ক'ব পাৰো যে ইয়াত যদি আমি p ঠাই যদি 2 বহাই দিও তেতিয়া হলে কি হ'ব এটো মান 0 হৈ যাব গতিকে শুদ্ধ উত্তৰটো হ'ব 2 নেক্সট চোৱা তলৰ কোন কেইটা দ্বিঘাত সমীকৰণ এতিয়া চোৱা আমি গোটেইকেইটা কৰিব লাগিব তাৰ পিছতহে ক'ব পাৰিম যে কোন কেইটা দ্বিঘাত সমীকৰণ হয়নে তো এক নম্বৰৰ পৰা কৰি চোৱা এক নম্বৰটো কৰি চোৱা কি আছে এক নম্বৰটো আমি ডাইৰেক্ট কৰি দিও তো কি হ'ব এক নম্বৰটো আমি ডাইরেক্ট করে দিলে x স্কয়ার প্লাস 2x প্লাস 1 ইকুয়াল টু 2x মাইনাস 8 মানে এবার এটা সমাধান করলে কি হবে x স্কয়ার 2x ক্যান্সেল গল তাৰপিছত প্লাস 9 ইকুয়াল টু 0 গতিকে এটো আমাৰ কি হ'ব দ্বিঘাত সমীকৰণ হ'ব তাৰপিছত দুই নম্বৰটো চোৱা দুই নম্বৰটো কি আছিল দুই নম্বৰটো দিয়া আছিল x কৰি চোৱা x - 3 x - 3 হয়নে গতিকে এটো x - 3 ইফালে পূৰণ আছে গতিকে আমি কি কৰিব পাৰো x - 3 x - 3 কাটি দিব পাৰো তো থাকি গল আমাৰ কিমান x + 1 আৰু ইফালে থাকি গল x + 2 গতিকে এটো x x কাটি দিলে গতিকে ই কি নহয় এটো দ্বিঘাত সমীকৰণ নহয় তাৰ পিছত চোৱা 3 নম্বৰটোত কি আছে এবাৰ মাইনাসৰ সূত্ৰত আছে গতিকে x স্কয়ার মাইনাস 2x ab 2x x b ঠাইত আছে 2 তাৰপিছত প্লাস b স্কয়ার অর্থাৎ 4 প্লাস 1 ইকুয়াল টু 2x মাইনাস 4 এবার কইলে কি হবে এবার x স্কয়ার মাইনাস 4x প্লাস 5 ইকুয়াল টু 2x
এক্স মাইনাছ 4 এইবাৰ চোৱা কি হয় এক্স স্কুৱেৰ এফালে মাইনাছ 4x এফালে মাইনাছ আনা গতিকে 2x প্লাছ 5 মাইনাছ 4 ইকুৱেল টু প্লাছ 4 ইকুৱেল টু 0 তো এবার আমি কি পাম এবার পাম আমি এক্স স্কুৱেৰ মাইনাছ 6x আৰু কিমান পাম যে প্লাছ 9 ইকুৱেল টু 0 এইটো আমাৰ দ্বিঘাত সমীকৰণত আকাৰত আছে গতিকে এইটো হয় তাৰপিছত চোৱা 4 নম্বৰটো কি আছে x minus 2 x plus 2 x plus 3 নাই মিল নাই গতিকে আমি 4 নম্বৰটো কৰিবই লাগিল কৰিলে কি হ'ব x স্কুৱেৰ প্লাছ 3x প্লাছ 7 ইফালে এইখিনি থাকি গ'ল আৰু সমচিহ্নৰ সিফালে কি থাকিব যে x স্কুৱেৰ মাইনাছ 2x প্লাছ 2x মাইনাছ 4 গতিকে x স্কুৱেৰ মাইনাছ 4 থাকিব ইফালে কি থাকিব x স্কুৱেৰ প্লাছ 3x প্লাছ 7 ইকুৱেল টু x স্কুৱেৰ মাইনাছ 4 এবার x স্কুৱেৰ কেনসেল গতিকে x স্কুৱেৰ উঠিয়ে গ'ল গতিকে এইটো নাথাকে তো আমাৰ শর্ত কোন দুটা কৰিছে যে 1 নম্বৰ আৰু 3 নম্বৰটো 1 নম্বৰ আৰু 3 নম্বৰ ক'ত আছে 1 নম্বৰ আৰু 3 নম্বৰ অপশন সি নম্বৰটো ৰাইট ঠিক আছে বুজি পাইছা আমাৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি নেক্সট যিকেইটা অংক আছে সেইকেইটা কৰিম অৰ্থাৎ এক্সাৰসাইজ 4.2 অংককেইটা কৰিম ইয়াৰ আগৰ ভিডিঅ'কেইটা যদি চোৱা নাই ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে তোমালোকে তাৰ পৰা গৈ চাবা আজিলৈ ইয়াতে এৰিছোঁ ধন্যবাদ